নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকে ঘৰতে সহজতে বনাব পৰা এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে চুজিৰ লুচিৰ ৰেচিপি। আপোনালোকে এইদৰে বনাব পাৰিব। বয়োজ্যেষ্ঠও খাই ভাল পাব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। চুজিৰ লুচিটো বনাবলৈ মই কেৰাহীত 2 চামুচ ৰিফাইন দিছোঁ। আপোনালোকে ৰিফাইনৰ ঠাইত ঘিও ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই ইয়াতে চাহ খোৱা কাপটোৰে 1 কাপ চুজি দি দিম। চুজিখিনি লো ফ্লেমত মই ভালদৰে ভাজি ল'ম। বেছি নাভাজো, লো ফ্লেমত 2 মিনিট সময় ভাজি ল'ম। 2 মিনিট সময় কালাৰ চেঞ্জ নোহোৱাকৈ এইদৰে লো ফ্লেমত চুজিখিনি মই ভাজি ল'লোঁ। এতিয়া মই চুজি দিয়া কাপটোৰে মই 1 কাপ পানী দিছোঁ আৰু মই আধা কাপ পানী দি দিম। মই আধা কাপ আকৌ দিলোঁ, 1.5 কাপ পানী দি দিলোঁ। ইয়াতে মই দি দিম চেনি আধা চামুচ দি দিছোঁ। সোৱাদ অনুযায়ী মই নিমখ দি দিম। চুজিখিনি ডাঠ হৈ আহিছে। এতিয়া মই গেছ অফ কৰি দিলোঁ। এতিয়া মই এইখিনি হাতেৰে চুব পৰা ঠাণ্ডা কৰি ল'ম। এতিয়া মই ইয়াতে দি দিম আধা চামুচ চিলি ফ্লেক্স। আপোনালোকৰ ল'ৰা ছোৱালীয়ে নাখালে নিদিব, খালে দি দিব। ধনিয়া, এইখিনিও মই ইয়াতে ভালদৰে মিক্স কৰি লৈ ল'ম। এইদৰে এতিয়া মই ইয়াতে ৰিফাইন 1 চামুচ দি দিছোঁ। ৰিফাইনখিনি দি মই এইখিনি ভালদৰে মঠি ল'ম, হাতেৰে মঠি ল'ম। ভালদৰে মঠি ল'ব লাগিব যাতে গোটা গোটা নাথাকে। গোটা গোটা থাকিলে লুচিকেইটা বেয়া হ'ব। এইদৰে গোটা গোটা নথকাকৈ ভালদৰে মঠি ল'ব লাগিব। এইখিনি মই ভালদৰে মঠি ৰেডি কৰি ল'লোঁ। এতিয়া মই এইদৰে বলছ এটা বনাই লৈছোঁ ডাঙৰকৈ। এতিয়া মই ইয়াতে আটা ছটিয়াই দি দিম। এইদৰে এইখন মই বেলি ল'ম। বেছি পাতলকৈ নেবেলোঁ, অলপ ডাঠকৈয়ে ৰাখিম। এইদৰে এইটো মোৰ হৈ গ'ল। এটা মই গ্লাছ লৈছোঁ। গ্লাছটোৰে এইদৰে কাটি কাটি ৰেডি কৰি ল'ম। দেখিছেনে? এটা ৰেডি হৈ গ'ল। এইদৰে মই গোটেইকেইটা লুচি ৰেডি কৰি ল'ম। 2 নম্বৰটো হৈ গ'ল। এইকেইটা মোৰ বেলি লোৱা হৈ গ'ল। ছাইডৰখিনি এইখিনি এইদৰে থৈ দিম। আকৌ এবাৰ মই এইখিনি বেলি ল'ম। মই গেছত কেৰাহী এখনত তেল দি দিছোঁ। ইয়াতে মই বেলি থৈ দিয়া লুচিটো দি দিম। এইদৰে হেতাখনেৰে অলপ হেঁচি হেঁচি দিব লাগে। লুচিটো ধুনীয়াকৈ ফুলি আহিছে। এতিয়া মই এইদৰে লুটিয়াই দি দিম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। মোৰ প্ৰথম ৰুটিটো হৈ গ'ল। এতিয়া মই 2 নম্বৰ লুচিটো দি দিম। এইদৰে দি তলৰ এইদৰে হেতাখনেৰে অলপ হেঁচি হেঁচি দিব লাগে। দেখিছেনে লুচিটো কিমান ধুনীয়াকৈ ফুলি আহিছে। এতিয়া মই এইদৰে লুটিয়াই দি দিম। মোৰ 2 নম্বৰ লুচিটো ৰেডি হৈ গ'ল। এইদৰে মই গোটেইকেইটা লুচি ভাজি ল'ম। মোৰ
চুজিৰ লুচি ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে ট্ৰাই কৰিব পাৰিব। লুচিকেইটা খাবলৈ খুবেই কোমল হয়, বয়োজ্যেষ্ঠও খাবলৈ ভাল পাব। আপোনালোকে এইদৰে বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱা।